হাৰ্থব জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি মৰাণৰ ৰবি হস্তি সৰোবৰ চৌহদত আৰম্ভ হ'ল পবিত্ৰ ছট পূজা। আজিৰ পৰা অনুষ্ঠিত হৈছে পবিত্ৰ ছট পূজা। ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সংগম স্থান মৰাণতো পৰম্পৰাগত অনুসৰি পালন কৰিছে ছট পূজা। পূজা আৰম্ভণিৰ পূৰ্বে অসমৰ হিয়াৰ আমঠু হাৰ্থব জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাঙে। এই কাৰ্যত তেওঁক সহযোগিতা কৰে তেওঁৰ পত্নী মনশ্ৰী চাওডাঙে। ইয়াৰ পাছতে মৰাণৰ ৰবি হস্তি সৰোবৰ চৌহদত জুবিন গাৰ্গে ভালপোৱা আৰু জুবিনৰ 52 বছৰৰ উপলক্ষে নাহৰ পুলি ৰোপণ কৰে। এই সময়ছোৱাত সমিতিৰ দয়ানন্দ সিং, ওম প্ৰকাশ চাহু, বিজয় চাহু, বীৰেন্দ্ৰ পাণ্ডে, সমাজকৰ্মী প্ৰদীপ সেন শৰ্মা, সাংবাদিক কৰুণা ফুকনৰ লগতে শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে। হয়, আচলতে এক মাহ সময়তো আমাৰ কাৰণে বহুত দীঘলীয়া হৈছে। আমি তথাপিতো ন্যায় ব্যৱস্থাৰ ওপৰত আমি আস্থা ৰাখিছোঁ। আমি ন্যায় পাব, আমাৰ প্ৰাণৰ শিল্পীজনে ন্যায় পাব। কিন্তু আমাৰ কাৰণে অকণমান দীঘলীয়া হৈছে, যাতে আমি অনুৰোধ জনাম চৰকাৰক যাতে খুব ক্ষিপ্ৰতাৰে ন্যায় দিয়ে জুবিন গাৰ্গক। আচলতে অসমৰ ৰাইজ এতিয়া ম্ৰিয়মান হৈ আছে, সকলোৱে এটাই আশা যে জুবিন গাৰ্গে ন্যায় পাব লাগে। গতিকে আমি সকলোৱে দাবী কৰিছোঁ যাতে খুব ক্ষিপ্ৰতাৰে জুবিন গাৰ্গে ন্যায় পায়। এতিয়া জুবিন গাৰ্গবিহীন এখন অসম ৰাইজে তুলনাই কিবা কল্পনাই কৰিব পৰা নাই। কোনোপধ্যে মানে কল্পনা কৰিব পৰা নাছিলে আৰু এতিয়া কল্পনা কৰিব পৰা নাই, ধৈৰ্য ধৰিব পৰা নাই। এতিয়া শেষত আছে ৰৈ ৰৈ বিনালে ছবিখন, জুবিন গাৰ্গৰ শেষৰ ছবি। গতিকে এই শেষৰ ছবিখন চাবলৈ উৎকণ্ঠা বাঢ়ি আছে ছবিখন চাবৰ কাৰণে। আৰু ইতিমধ্যেতো আমি শুনিছোঁ প্ৰায় টিকেটবিলাক প্ৰায় চেল হৈছে, বহুত টিকেট হৈছে, মানে এটা অভিলেখ গঢ়িবলৈ আগবাঢ়ি আছে। গতিকে আমিও আমাৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আমন্ত্ৰণ জনাইছোঁ যাতে চিনেমাখন সকলোৱে চায়। ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱাবলে কিমান পৰ ডাৱৰে ডাৱৰে এন্ধাৰে কি পাৰে জেউতি লুকালে অসীম। আজি আমাৰ প্ৰাণৰ শিল্পীজন ঢুকুৱা প্ৰায় 40 দিনেই হ'ব হ'ল, কিন্তু আমি এই 40 দিনে আমি এতিয়াও শোকত ম্ৰিয়মানেই হৈ আছোঁ। কিন্তু আমি যদি যাকে লগ পাওঁ বেলেগ কথা আজিকালি নোলায়, অকল জুবিন গাৰ্গৰ কথাই ওলায়। জুবিন তেখেতৰ যিখিনি কৰ্মৰাজি সেই কথাখিনি আমি সকলোৱে প্ৰত্যেকটো সময়তে আলোচনা কৰি থাকোঁ। গতিকে আমাক সকলো মই খুব ভাল দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ কোণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু।